এই পৃথিৱীত বসবাস কৰা প্ৰায়বোৰ মানুহেই ভাবে মইতো ভগৱানক বহুতেই ভাবো। পুৱা শুই উঠিয়েই ভগৱানক পূজাও কৰোঁ। কৰবাত ওলাই গলেই ভগৱানৰ মন্দিৰ দেখিলেই মূৰ দূৰাও। তথাপিও ভগৱানে কিয় আমাক দেখা নিদিয়ে? আমাক কিয় দুখ দিয়ে? আজিৰ পৰা আৰু ভগৱানক কেতিয়াও পূজা নকৰো। এনেধৰণৰ মনোভাৱ লৈ বা এনেধৰণৰ ভাৱধাৰা লৈ যদি আপুনি ভগৱানক পূজা কৰিছে, ভগৱান সন্তুষ্ট হোৱাৰ বিপৰীতে অসন্তুষ্টহে হয়। কিন্তু আপোনাৰ মনত এই ভাৱধাৰা দূৰ কৰিলেই ভগৱানে কোন সময়ত আপোনাক দেখা দিছে বা আপোনাৰ ঘৰত ভগৱান কোন সময়ত প্ৰৱেশ কৰিছে সকলো জানিব পাৰিব। পুৱা বিচনাৰ পৰা উঠিয়েই যদি এই 4টা সংকেত পায়, বুজি পাব আপোনাৰ ঘৰলৈ ভগৱানৰ প্ৰৱেশ ঘটিছে। এই ভিডিঅ'টোত এনে 4টা সংকেতৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছো। আপুনি জানিলে বা শুনিলে আচৰিত হ'ব। নমস্কাৰ প্ৰিয় দৰ্শক, আন এটা আধ্যাত্মিক তথা মহত্বপূৰ্ণ ভিডিঅ'লৈ আপোনাক আন্তৰিক স্বাগতম জনাইছো। ভগৱান শ্ৰীকৃষ্ণই আপোনাক কি 4টা সংকেত প্ৰদান কৰিছে সেয়া জনাৰ পূৰ্বে আপুনি যদি আমাৰ এই চেনেলটোত নতুন, তেন্তে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি আৰু কমেণ্টত জয় শ্ৰীকৃষ্ণ বুলি লিখিবলৈ নাপাহৰিব। প্ৰথম সংকেতটো হৈছে যেতিয়া আপুনি শুই থাকে আৰু ব্ৰহ্ম মুহূৰ্তত সাৰ পায় বা আপোনাৰ সেই সময়ত টোপনি নাহে, তেতিয়া আপুনি ভগৱানৰ নাম স্মৰণ কৰিব। সেই মুহূৰ্তত অৰ্থাৎ 4ৰ পৰা 6 বজাৰ ভিতৰত সপোন দেখে বা আপুনি কোনো মন্দিৰত পূজা কৰি আছে বা আপুনি কোনো মন্ত্ৰ জপ কৰি আছে, তেতিয়াহ'লে জানিব ভগৱান আপোনাৰ নিচেই কাষত। সেই সংকেতটোৱে ইয়াকে বুজায় যে আপোনাৰ ঘৰত ভগৱানে বাস কৰিছে বা ঈশ্বৰৰ কৃপাদৃষ্টি আপোনাৰ ওপৰত আছে। দ্বিতীয় সংকেতটো হৈছে আপুনি ব্ৰহ্ম মুহূৰ্তত ভগৱান শ্ৰীকৃষ্ণই বজোৱা বাঁহীৰ মাত শুনে, মন্ত্ৰ উচ্চাৰণ শুনে বা ভগৱানৰ নাম গান শুনে, তেন্তে মনত ৰাখিব ভগৱান আপোনাৰ লগত আছে। ঈশ্বৰে আপোনাৰ ঘৰত বাস কৰিছে। পুৱা আপুনি আপোনাৰ ঘৰত হৰি নামৰ গান অথবা হৰি নামৰ গুণানুকীৰ্তন কৰিব পাৰে। এনে কৰিলে আপোনাৰ ঘৰলৈ ভগৱানৰ আগমন ঘটে। বিশ্বাস কৰা হয় যে পুৱা যদি আপুনি হৰি নাম কীৰ্তন বা হৰি নামৰ গান গুণগুণাইছে, ভগৱান আপোনাৰ ঘৰৰ পৰা কেতিয়াও আঁতৰি নাযায়। ঘৰখনলৈ অহা প্ৰতিটো বিপদ বিঘিনিৰ পৰা ভগৱানে ৰক্ষা কৰে। দ্বিতীয়টো গুৰুত্বপূৰ্ণ সংকেত হ'ল, কেতিয়াবা এনেকুৱা হয়নে আপুনি ৰাতিপুৱা স্নান কৰি আহিছে আৰু সেই সময়তে আপুনি আচৰিত সুগন্ধ অনুভৱ কৰিছে, কিন্তু সেয়া কোনো ধূপ বা ধূনাৰ গোন্ধ নহয়, কিন্তু আপুনি এনে সুগন্ধি অনুভৱ কৰিছে যাৰ বাবে আপোনাৰ মন প্ৰফুল্লিত হৈছে। তাৰ মানে আপোনাৰ ঘৰলৈ ভগৱানৰ প্ৰৱেশ হৈছে। ধৰ্মীয় গ্ৰন্থ অনুসৰি এই সুগন্ধি দেৱ-দেৱীৰ সুগন্ধি বুলি কোৱা হয়। ইয়াক অন্য এক ধৰণেও ক'ব পাৰি, আপোনাৰ ঘৰলৈ ইতিবাচক শক্তিৰ প্ৰৱেশ ঘটিছে। এনে সুগন্ধি পালে জানিব আপোনাৰ গৃহলৈ বা আপোনাৰ ঘৰখনলৈ ভগৱান শ্ৰীকৃষ্ণৰ আগমন ঘটিছে। যেতিয়া মানুহৰ ঘৰত নেতিবাচক শক্তিৰে ভৰি থাকে, তেতিয়া সেই ঘৰখনত অশান্তিৰে ভৰি পৰে। ইতিবাচক শক্তি প্ৰৱেশ কৰাৰ লগে লগেই মন প্ৰাণ প্ৰফুল্লিত হয়। আৰু আপুনি পুৱা শুই উঠি যদি সেই সুগন্ধি পাইছে, তেনেহ'লে জানিব আপোনাৰ ঘৰখনৰ পৰা নেতিবাচক শক্তি দূৰ হৈ ইতিবাচক শক্তি প্ৰৱেশ কৰাৰ লগে লগেই মন প্ৰাণ প্ৰফুল্লিত হয়। আৰু আপুনি পুৱা শুই উঠি যদি সেই সুগন্ধি পাইছে, তেনেহ'লে জানিব আপোনাৰ ঘৰখনৰ পৰা নেতিবাচক শক্তি দূৰ হৈ ইতিবাচক শক্তি প্ৰৱেশ ঘটিছে। যেতিয়া মানুহৰ ঘৰত নেতিবাচক শক্তিৰে ভৰি থাকে, তেতিয়া সেই ঘৰখনত অশান্তিৰে ভৰি পৰে। ইতিবাচক শক্তি প্ৰৱেশ কৰাৰ লগে লগেই মন প্ৰাণ প্ৰফুল্লিত হয়। আৰু আপুনি পুৱা শুই উঠি যদি সেই সুগন্ধি পাইছে, তেনেহ'লে জানিব আপোনাৰ ঘৰখনৰ পৰা নেতিবাচক শক্তি দূৰ হৈ ইতিবাচক শক্তিৰ প্ৰৱেশ ঘটিছে, মানে আপোনাৰ গৃহলৈ ভগৱানৰ প্ৰৱেশ ঘটিছে। চতুৰ্থটো সংকেত হৈছে আপুনি কোনো বিশেষ কাৰণত ঘৰৰ পৰা বাহিৰলৈ ওলাই গৈছে। অৰ্থাৎ আপোনাৰ সন্মুখত জীৱ-জন্তু আহি দেখা দিয়ে বা কোনো ভিক্ষাৰী আহি ওলায়, তেতিয়া আপুনি ভাবিব আপোনাৰ যাত্ৰা অতিকৈ শুভ। কাৰণ সেই ভিক্ষাৰী বা কুকুৰ ভগৱানৰে স্বৰূপ হয়। তেতিয়া তেওঁলোকক উপেক্ষা নকৰিব, ভালদৰে শুশ্ৰূষা কৰক, ভালদৰে কিবা খাবলৈ দিয়ক। লোকবিশ্বাস অনুসৰি জীৱ-জন্তুৱেই হওক বা ভিক্ষাৰীয়ে হওক, কৰবালৈ আপুনি ওলাই যোৱা পথত দেখা পালে সাক্ষাৎ ভগৱানৰ দৰ্শন হয়। এনে ব্যক্তিক বা জীৱ-জন্তুক শুশ্ৰূষা কৰিলে আপোনাৰ গৃহলৈ সুখ শান্তি আৰু সমৃদ্ধি আহে। যদি আপুনি কৰবালৈ ওলাই গৈছে বা আপুনি বিশেষ কামত ঘৰৰ পৰা বাহিৰলৈ ওলাই গৈছে, তেতিয়াহ'লে এনে জীৱ-জন্তু অথবা এনে ব্যক্তিক পাই
তেনেহলে তেওঁলোকক শুশ্ৰূষা কৰি আপোনাৰ মন প্ৰফুল্লিত কৰক, কাৰণ এনে সুবিধা পোৱাটো পৰম সৌভাগ্য। যেতিয়া আপুনি পূজা-পাঠ বা আধ্যাত্মিক কৰ্ম কৰে তেতিয়া আপোনাৰ ঘৰত ঈশ্বৰৰ কৃপাদৃষ্টি নিশ্চয় থাকে। সেয়া হয়তো প্ৰত্যক্ষভাৱেই হওক বা পৰোক্ষভাৱেই হওক। আপোনাৰ ঘৰখনত ঈশ্বৰৰ কৃপা পৰাৰ লগে লগে আপুনি তেওঁৰ উপস্থিতি নিশ্চয় অনুভৱ কৰিব পাৰিব। আপোনাৰ কিছুমান কামৰ বাবেও আপোনাৰ ঘৰৰ পৰা ভগৱান গুচি যায় বা আপোনাৰ ঘৰৰ পৰা ভাল দিনসমূহ আঁতৰি যায়। আপুনি ভুলতো এনেসমূহ কাম নকৰিব। যেনে মানুহে কোনো পূজা-পাঠ বা কোনো আধ্যাত্মিক কাম কৰে ঠিকেই, কিন্তু কিছুদিন কৰাৰ পিছতেই সেই কাম বাদ দিয়ে। এনে ভুল আপুনি কেতিয়াও নকৰিব। ভগৱানক আপুনি বিশ্বাস ৰাখক, ভগৱানে আপোনাক সকলো অৰ্পণ কৰিব। উদাহৰণস্বৰূপে ধৰি লোৱা হওক আপুনি কোনো এটা চাকৰি কৰে বা আপুনি সেই চাকৰিটোৰ পৰা মাহে 15,000 টকা উপাৰ্জন কৰে, কিন্তু সেই 15,000 ঘৰখন ভালদৰে চলাব নোৱাৰে। সেয়েহে আপুনি আনৰ পৰা ধাৰ ল'বলগীয়া হৈছে। কিন্তু আপুনি এটা সময়ত দেখা পাইছে যে আপোনাৰ দৰমহা কিমানেই আছে, কিন্তু আপুনি সকলো ধাৰৰ পৰা মুক্ত হৈ পৰিছে। মানে আপুনি 15,000 টকাৰে ভালদৰে ঘৰখন চলাই নিব পাৰিছে আৰু আপুনি কিবা অলপ তাৰ পৰা সাঁচিব পাৰিছে। ইয়াৰ অৰ্থ এটাই, আপোনাৰ ঘৰত ভগৱানৰ আশীৰ্বাদ লাভ কৰিছে। আপুনি ইমান দিনে কৰি অহা পূজা কৰ্ম আৰু দুখীয়া দৰিদ্ৰজনৰ দানৰ ফলতেই আপুনি সেই সুফল লাভ কৰিছে। আপোনাৰ ওপৰত ঈশ্বৰ কৃপাদৃষ্টি পৰিছে। যিখন ঘৰত একেখিনি খাদ্য 3জন মানুহে খাইছিল এতিয়া 5জন মানুহে খাব পৰা হৈছে। গতিকে এই সকলোবোৰ আপুনি অনুভৱ কৰিলেই জানিব ভগৱানৰ কৃপাদৃষ্টি আপোনাৰ গাত স্পষ্ট হৈ পৰিছে। কিন্তু এটা কথা মনত ৰাখিব, এইটো প্ৰয়োজনীয় নহয় যে ভগৱানে আপোনাৰ সকলো ইচ্ছা পূৰণ কৰিব। ভগৱানে আপোনাক শক্তি প্ৰদান কৰে যাতে আপুনি সকলো দুখ সমস্যাৰ লগত যুঁজিব পাৰে। আপোনাৰ জীৱনলৈ সুখ দুখ আপোনাৰ কৰ্মৰ আধাৰতেই আহে। কিন্তু সেই দুৰ্ঘটনা বা কষ্টত আপুনি যিমান আঘাত পাব লাগিছিল, ভগৱানৰ কৃপাদৃষ্টি থাকিলে তাতকৈ বহুগুণে কম আঘাত পাব আপুনি। ইয়াৰ অৰ্থ এটাই, ঈশ্বৰ বা ভগৱান আপোনাৰ লগত আছে। ভগৱানে দিয়া সংকেতবোৰ মানুহে বুজি পালেই কেতিয়াও বিপদত নপৰে, কিন্তু মানুহে এই সকলোবোৰ অনুভৱেই নকৰে। তেওঁলোকে যি কৰ্ম কৰে সেয়া ফল অতি সোনকালেই লাগে, কিন্তু মনুষ্যৰ জীৱনত ফল অতি সোনকালেই পোৱাটো বহুতেই কঠিন। সেইবাবে যি কৰ্ম কৰি ভগৱানৰ ওচৰত পূজা অৰ্চনা কৰিছিল বা মন্দিৰত দান বৰঙণি কৰিছিল সেয়া দীঘলীয়া প্ৰচেষ্টাৰ আগত যেতিয়ালৈকে ভগৱানৰ দৃষ্টি আপোনাৰ জীৱনত নপৰে আপুনি সেই কাম কৰি যাওক। এদিন নহয় এদিন আপুনি তাৰ পৰা সুখ পাবই পাব। সেয়েহে কোৱা হয় মানুহৰ জীৱনত বিশ্বাসেই অতি প্ৰয়োজন। প্ৰিয় দৰ্শক, আশা কৰিম আজিৰ ভিডিঅ'টোৱে আপোনাক কিঞ্চিত হ'লে উপকৃত কৰিব। যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহলে এটা লাইক কৰি আন 10জন উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।